এই আচ্ছা কলে যা ভাই কোন নাম কলে যা তই নগাঁৱত যাওঁ নগাঁৱত যাওঁ এই নগাঁৱত কিমান প্ৰায় 12-15 কিলোমিটাৰ পেট্ৰল কিমান যাব এতিয়া এই 12-14 কিলোমিটাৰ অহা যোৱা পেট্ৰল কিমান যাব কচোন কিমান যাব সেইটো ইয়াত নাই ৰজাই কি কৈছে ৰজা হাক দিছে নে নাই দেখোন বিয়ৈ বিয়ৈ এইফালে আহকচোন আহক ভিতৰলৈ আপুনি আহক মই যাব নোৱাৰো সেইটোৱে আপুনি বুজি পোৱা নাই এতিয়া আমি বিয়ৈ হয় নে নহয় শুনক ৰজাৰ আদেশ আপোনাৰ ঘৰলৈ যোৱা আৰু বিদেশ ভ্ৰমণ কৰা একেই কথা আপুনি সাউট কৰি ওলাই আহক বিয়ৈ আপুনি বুজি পোৱা নাই এতিয়া আমি নতুন মিত্ৰী হয় নে নহয় বিয়ৈ আপুনি ভিতৰলৈ আহক হয় ৰজাৰ আদেশ আপুনি আহকচোন কথাটো খাউটকেৰে পাতো আৰু যাওঁ নহয় বিয়ৈ আপুনি ভিতৰলৈ আহক টনা যোৰা নকৰিব মই আপোনাৰ সীমা পাৰ নহওঁ আপোনাৰ সীমা পাৰ হ'লে মোৰ বিদেশ ভ্ৰমণত লাগি যাব গতিকে মই সেই কাম কেতিয়াও নকৰোঁ ৰজাৰ আদেশ এতিয়া কথা হ'ল কি জানেনে কি কথা এতিয়াতো আমাৰ ল'ৰা ছোৱালী বিয়া বাৰুৰ কথা ঠিক হৈ আছে কিন্তু ঘটনা হ'ল এতিয়া হ'লে মই এই সোণ দি ছোৱালী বিয়া কৰি নিব নোৱাৰিম বুজিছেনে সেইটো কেনেকুৱা কথা আকৌ সোণ দি বিয়া পাতি নিব ৰজাৰ আদেশ এতিয়া নহ'ব এতিয়া দিনকাল বেয়া চলিছে গতিকে মই এতিয়া সোণ দি পেলাই আৰু ছোৱালী বিয়া কৰি নিব নোৱাৰিম আপুনি কথাটো ৰাজি আছে নে নাই সেই কথাটো মোক ভালকে কওক এতিয়া গম পাইছেনে নাই পাজুলত পেলালা নহয় পাজলৰ কথাই আপুনি মানে একে ছয় নিশ্চয় মাৰি মোক একেবাৰে একে উশাহে ক'ব লাগিব ছোৱালী দিয়া ইচ্ছা আপোনাৰ আছে নে নাই গছ পাইছে নে নাই এতিয়া কিন্তু মই সোণ তোন দিব ন ৰজাৰ আদেশ কিন্তু মানিব লাগিব দেই গতিকে আপুনি হাউট কৰি বেকত কৰক হাউটকেৰে ভাবক ছোৱালীটো দিমেই খাটাটো দিমেই কিন্তু নহয় বিয়ৈ এইবিলাক পিছে পৰেও হ'ব কোনবানৰ কথা আপুনি প্ৰথমতে আপোনাৰ সীমা পাৰ নহয় চৰকাৰৰ আদেশ আপুনি ৰাজি আছেনে বিয়া দিবনে নিদিয়ে কওক এতিয়া সোণ কিন্তু এতিয়া নিদিওঁ আপুনি কওক ৰাজি আছেনে নাই আছেনে নাই কওক হাউটকেৰে ৰাজি আছো তেতিয়াহ'লে আজি মই সম্পূৰ্ণভাৱে বিয়ৈ হ'লো আৰু দেই গতিকে কৃষ্ণহে বুলিছো আৰু নমস্কাৰ কৃষ্ণ কৃষ্ণ বিহু এটা পাইছো আৰু দেই দেউতাটো ক'লে গ'লগে বাৰু ইমান দেৰি হৈছে মোক কেতিয়া ভাত বনাম বাৰু আচলতে মিঠাতেল নাইকিয়া হৈ গৈছে দেউতা আহিছে শুনকচোন এই মিঠাতেল শেষ হ'ল কি মিঠাতেল শেষ হ'ল আজি 1.5 মাহ হ'ল মই আধা মিঠাতেল আনি দিছিলো শেষ কৰিলি নে 1.5 মাহ হ'ল ধেমালি কথা নেকি মই সেইখিনি যে কিমান হেৰিকৈ চলাইছো তেল খাওঁ নে ভাজি খাওঁ নে ভাত খাওঁ এনেই কণ্ট্ৰল কৰি চলিব লাগে এই ৰজাৰ আদেশ এতিয়া তেল চেল অলপ কমাই খাব লাগে এই মাজে সময় অলপ সিজোৱা বইল কৰি খাব লাগে এই তেল খোৱাটো এনেওতো বেয়াই স্বাস্থ্যৰ কাৰণে ফেটি লিভাৰ প্ৰেছাৰ নানা ধৰণৰ বেমাৰ পায় তোতে সেইখিনি কণ্ট্ৰল কৰিব নোৱাৰো গম পাইছো আপুনি মোৰ কথাটো শুনকচোন সিজোৱা কথা ক'লে যে আপুনি সিজোৱা হ'লে ৰাতিপুৱা কিবা এটা সিজাই কৰি খাব পাৰো এই দুপৰীয়া ৰাতিটো আপুনি কেনেকে সিজোৱা খোৱা খাব হে আৰে খাব লাগিব ৰজাৰ আদেশ মানিব লাগিব খাব লাগিব আৰু তেনেকে নহলে চলিব নোৱাৰিবি এইটো ৰজাৰ আদেশ কৰিছে আমি মানিব লাগিব তেলটো কমাই খাব লাগে কমাই দেউতা তেল নহলে যে চব্জি পাচলি সোৱাদেই নহয় সোৱাদ নহয় নিমখ অকল সেই পিছফালে ভোট জলকীয়া নাই খানিলে কেনেকুৱা টেষ্ট লাগে তোক তেল খানলে খাব পাৰ নহয় খাব নোৱাৰো নোৱাৰা থাক মই তেল চেল আনিব নোৱাৰো ৰজাৰ আদেশ সেই আদেশ মই কেতিয়াও অমান্য কৰিব নোৱাৰো তহঁতে ক'লেই নহ'ব ন অকণ হাত ধৰি চলিবলৈ শিকিব লাগে নহয় আপুনি মোক তেলটো আনি দিব ভাত বনাব লাগে দেৰি হৈছে তই সেই তেলৰ কথা নকবিয়ে তেলৰ কথা তই মুখত নানিবিয়ে যি আছে তেনেকে সিজাই পকাই যেনে তেনে খা ৰজাৰ আদেশ এতিয়া কণ্ট্ৰল কৰি চলিব লাগিব কণ্ট্ৰল কৰি চলিব লাগিব নহ'লে আপুনি কওকচোন সিজা পিটিকা কৰি ফেনেক তেনেকে খাব নোৱাৰি জানো খাই থাকিম যি কয় কৰি থাকক দেখিছা কাৰবাৰ এই সিজোৱা ভাতকেইটা খাব নোৱাৰে আলু বিলাহী এনেকে পিটিকি নিমখ অকণ দিলে কিমান ভাল লাগে তেল খান লাগে তেল হ'লেহে খাব পাৰে এইজনী বোৱাৰী মানে ঘৰ চলোৱা বোৱাৰী নহ'ল বুজিছ
খালি তেল দিব ঢালিব একেবাৰে লেতেপে তেল দিব মাছ মাংস তেলত মানে হাত দিবই নোৱাৰি গম পাবি মই তেল চেল আনিব নোৱাৰো যি কৰে সেয়াই কৰি থাক আই ঐ লেচা কলে যা বাইক নাম কলে যা তই নগাঁৱত যাওঁ এই নগাঁৱত কিমান প্ৰায় 12-15 কিলোমিটাৰ পেট্ৰল কিমান যাব এতিয়া এই 12-14 কিলোমিটাৰ অহা যোৱা পেট্ৰল কিমান যাব কচোন কিমান যাব সেইটো ইয়াত নাই ৰজাই কি কৈছে ৰজাই হাক দিছে নে নাই কণ্ট্ৰল কৰি চলিবলৈ দিছে গতিকে তই খোজকাঢ়ি যা লাচ্ছা হ'ব এই পুৰণা গাড়ীখনত কিমান যাব অলপ যাব আৰু তেল সেইবুলি খোজকাঢ়ি যাম নেকি মই নগাঁৱলৈ সেইটো কথা নহয় ৰজাৰ আদেশ মানিব লাগিব অলপ কণ্ট্ৰলত চলিব লাগিব অলপ হিচাপত চলিব লাগিব গতিকে তই খোজকাঢ়ি যা বুলি ৰজাই বাইক চলাব মানাই কৰিছে নেকি হয় সেইবিলাক কথা নহয় যিটো কৈছো তই সেইটো মান মই কি কৈছো তই খোজকাঢ়ি যাব লাগিব তই এই অহাই যোৱাই প্ৰায় 30 কিলোমিটাৰ 28-30 কিলোমিটাৰ কিমান তেল যাব কিমান পেট্ৰল যাব সেইটো চিন্তা কৰিছো যাব আৰু ৰজাই হাক দিছে গতিকে সাৱধান মতে আমি চলিব লাগিব গতিকে তই খোজকাঢ়ি যা খোজকাঢ়ি যা মই খোজকাঢ়ি নাযাওঁ মোক বাইক লাগিব বাইকত যাম মই নাযাওঁ নহ'ব তই মোৰ কথা মানিব লাগিব মোৰ কথাই নহয় এইটো মামাৰ কথা ৰজাৰ কথা এইটো মানিব লাগিব গম পাইছ নে নাই গতিকে তই খোজকাঢ়ি যা অলপ কণ্ট্ৰল কৰি চলিব লাগিব নহ'লে মই নামানিম তই যাব নোৱাৰ তই খোজকাঢ়ি যাব লাগিব অলপ নিজৰ বুজ বিবেচনা লাগে নহয় লাগে নালাগে কচোন বাৰু বুজ বিবেচনা আছে কাৰণেতো কৈছো মোৰ কিবা এটা কাম আছে ইম্পৰ্টেণ্ট কাম আছে মই তাতে টাইম লাগিব আকৌ আহোঁতে খোজকাঢ়ি আহিব লাগিব হ'ব লাহে আহি থাকিবি একো নহয় হ'লেও আমি হিচাপত চলিব লাগিব ৰজাৰ আদেশ আমি মানিব লাগিব কথাটো গম পাইছ নে নাই মই যি কৈছো সেইটো মান তই অলপে পইচা দিয়া সেইখিনি পইচাৰে মই মেনেজ কৰিছো কিবাকে মই অলপ তেল ভৰাম সেই পইচাটো ক'ৰ পৰা আহে তুমি দিছা ইনকাম কোনে কৰিছে তুমিয়ে কৰিছা মই ক'ৰ পৰা কৰিছো দিবই লাগিব সেইটো নহ'ব ৰজাৰ আদেশ মানিব লাগিব গতিকে হিচাপত চলিব লাগিব অকণ বুজিছ নে নাই কি ৰ'বচোন আপুনি ইমান কিয় কথা কৈ আছে বলকচোন এফালে বলক কি হ'ল তুমি যে মোক একেবাৰে গৰু ঠেলা দি ঠেলি আনিছা এহাল দিবলৈ নিয়া নেকি মোক কি হৈছে এই নাযাওঁ যা নচলাও যা আপুনি সেই মিঠাতেলৰ কাৰণে বোৱাৰীজনী কতখিনি কটু কথা শুনালে আকৌ ল'ৰাতে সেই বাইক লৈ পেলাই তাৰ কাম আছে কিবা এটা সি যাবলৈ ওলালে আপুনি ইমান কথা কৈ তাক একেবাৰে ৰখাই দিলে আপোনাৰ কি হৈছে মানে কি হৈছে ক'ব লাগিব অলপ হিচাপত চলিব লাগিব ৰজাৰ আদেশ মানিব লাগিব এতিয়া পেট্ৰলৰ দাম কিমান গতিকে ৰজাই আদেশ কৰিছে আমি সেইখিনি মানিব লাগিব হেৰা শুনা মোৰ দেউতা মুক্তি যোদ্ধাৰো আছিলে দেশৰ কাৰণে স্বাধীনতা সংগ্ৰামত তেওঁ মুক্তি যোদ্ধাৰো আছিল মোৰ দেউতা মাহে পেঞ্চন পাইছিলে মই সেই বাপেকৰ সন্তান গতিকে ৰজাৰ আদেশ মই মানিব লাগিব 10 নম্বৰত মই মানি আছো আৰু আগলৈকো মানি মই চলিমেই শুনক তেতিয়াহ'লে আপোনাৰ দেউতা ফ্ৰীডম ফাইটাৰ আছিলে সেইটো ময়ো জানো মোক আপুনি আকৌ দ্বিতীয়বাৰ ক'ব নালাগে নহয় মোক সেইটোক আকৌ দ্বিতীয়বাৰ শুনাব নালাগে অকল আপোনাৰ দেউতাকে গোটেই দেশখন উদ্ধাৰ কৰা নাছিলে বাকী মানুহ সেই দেশৰ কাৰণে স্বাধীনতা সংগ্ৰামত যুঁজ দিছিলে গম পাইছে সেইবুলি সেই কথাটোকে লৈ আপুনি ৰজাৰ আদেশ মানি পেলাই বোৱাৰীজনীক মিঠাতেলৰ কাৰণে ইমানখিনি কথা কৈছে তাইতো হাত ধৰিয়ে চলাইছে আধা লিটাৰ মিঠাতেলে তাই কিমান দিন হ'ল চলাই আছে আৰু আপুনি ইমান কথা কৈছে আৰে ৰজাই কথাটো আদেশ দিলে ৰজাই কৈছে যে বস্তুবিলাক আপোনালোকে কমকে চলাব আপোনাৰ সেই কথাটোকে মানি মই কিমান এতিয়া আপোনাক বিয়চলৈ পঠিয়ালো সোণৰ কাৰণে বাহিৰৰ পৰা আমদানি কৰা বস্তুবিলাক আমি কমাই চলিবলৈ কৈছে এতিয়া চলিবলৈ মানা কৰিছে বাহিৰৰ বস্তুখিনি আনিবলৈ আমাৰ সেই দেশৰ মানে অৰ্থনৈতিক অৱস্থাটোলৈ চাইহে সেইটো ৰজাই কৈছে তথাপি আমাক খোৱা বোৱাখিনি একেবাৰে বন্ধ কৰিবলৈ কোৱা নাই নহয় আমি সেইখিনি চাই পেলাই আমাক খৰচ কৰিবলৈ কৈছে আপুনি কিয় ল'ৰাটোকে বোৱাৰীজনীকে ইমান একে কটু কথা শুনাই ইমান আতি ধৰিছে কি কাৰণে হেৰা শুনা এই মানে ৰজাৰ আদেশ হয় অৱশ্যে কথাটো তুমি ঠিকেই কৈছা আমি যদি হিচাপত চলোঁ তেনেকুৱা নহয় বাৰু কিন্তু মোৰহে অকণমান খেলি মেলি লাগি মানে জিচ কথা অলপ কৈ দিছোঁ গতিকে আৰু হ'ব দিয়া আমি যদি নিজে কণ্ট্ৰলত চলোঁ গতিকে আমাৰতো ইমান অসুবিধা নহয় অপব্যৱহাৰ কৰিলেহে আমাৰ খৰচটো বাঢ়ি যাব হয় নে নহয় মোৰ এতিয়াহে অনুশোচনা আহিছে গম পাইছেনে মই মানে অলপ মানে আবুল তাবুল খেলি মেলি বয়স হৈছে নহয় গতিকে আমিতো তৰকাৰী তেল অকণমান দিবই লাগিব বাইকখন লৈ ল'ৰাটো ইফালে সিফালে যাবই লাগিব নগ'লেতো নহ'ব সেইমতে হিচাপত চলিব লাগিব নাই তুমি কথাখিনি ঠিকেই কৈছা মোৰহে অলপ ক'ৰবাত কেনিবা ভুল হৈছে মোৰ এতিয়াহে অনুশোচনা হৈছে বুজিছানে এতিয়াহে অনুশোচনা হৈছে